Hello everyone, welcome to Pixel Expression. মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই প্ৰণৱ আৰু মই আপোনালোকক আজি IIT গুৱাহাটীৰ সিৰিজৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ কোৰ 5 বুলি কয় এই এলেকাটোত আৰু এইটো পিছফালে মোৰ আছে ক্লাছৰুম কমপ্লেক্স। ক্লাছৰুম কমপ্লেক্সৰ সন্মুখত মই থিয় হৈ আছোঁ আৰু ইয়াত এইটো বিল্ডিং একচুৱেলি নতুনকৈ বনোৱা হৈছে। যোৱা দুবছৰ আগতে এই বিল্ডিংটো ৰেডি হৈ উঠিছে আৰু সিন্স আপোনালোকে জানে কি IIT গুৱাহাটী ডে বাই ডে এক্সপাণ্ড হৈ আছে, ডাঙৰ নতুন নতুন কোৰ্চ ইন্ট্ৰডিউচ হৈ আছে। বিটেক যোনটো ষ্টুডেণ্ট হয় বিটেকৰ চিট কেপাচিটি ইনক্ৰিজ হৈ আছে, সেইকাৰণে স্পেচিফিকেলি এই বিল্ডিংটো বনোৱা হৈছে। চ' ডেট ইয়াত একচুৱেলি আছে ক্লাছৰুম বিলাক আছে, নতুন আপগ্ৰেডেড ষ্টেট অফ দ্য আৰ্ট, নতুন টেকনলজি ৰিলেটেড এভৰিথিং মডাৰ্ণ ক্লাছৰুম বিলাক ইয়াতে এষ্টাব্লিছ কৰা হৈছে। তো ইয়াত আপোনালোকে নতুন যিমান ষ্টুডেণ্ট আহে চবৰে ক্লাছ ইয়াতে হয় এতিয়াৰ পৰা। তো এই ক্লাছৰুমটো আপোনাক দেখাম আজি কেনেকুৱা হয় ক্লাছৰুম কমপ্লেক্সটো। আৰু ইয়াৰ ওচৰত আপোনালোকে দেখিব এইটো চাইডে মোৰ লেফ্ট চাইডে ইটেৰী জাংচনো আছে। তো ইয়াতে ক্লাছ কৰাৰ লগতে ইয়াৰে ষ্টুডেণ্টবিলাকে ওচৰত আহি ইয়াতে খোৱা লোৱাও কৰিব পাৰে। তো এই কোৰ 5ৰ যোনটো জংচন, ইয়াৰ ভিতৰত আমি যাম এতিয়া। ক্লাছৰুম কমপ্লেক্সটো আপোনালোকক দেখাম। এই বিল্ডিংটো সেমি সাৰ্কুলাৰ শেপত বনোৱা হৈছে, বহুতেই মডাৰ্ণ বিল্ডিং হয় এইটো আৰু দেখিব বহুত ধুনীয়া। বলকচোন আমি ভিতৰত যাওঁ আৰু আপোনালোকক ক্লাছৰুমটো দেখাম। বলক। ষ্টাৰ্ট কৰিছা? এইটো মেইন এন্ট্ৰেন্স হয় ক্লাছৰুম কমপ্লেক্সৰ। ভিতৰত আপুনি যেনেকে গৈ থাকিব বিভিন্ন ধৰণৰ ক্লাছৰুম বিলাক আপোনালোকে দেখিব। আহক। তো এতিয়া মই আছো মিডিল অফ দ্য ক্লাছৰুম কমপ্লেক্স। চাওক ক্লাছৰুম কমপ্লেক্সটো কিমান ডাঙৰ হয়, কেইবাটাও ফ্ল'ৰ আছে ইয়াতে। এতিয়াও কিন্তু ওপৰৰ ক্লাছৰুম বিলাক খুলি দিয়া হোৱা নাই। দিয়া চ' যেনে ষ্টুডেণ্টছ বাঢ়িব, নতুন কৰ্চেছ বিলাক আহিব IIT গুৱাহাটীত। তো সেইকাৰণে এইটো ফিউচাৰ বিল্ডিং এটা হয়, মানে আজিৰ কাৰণে অকল নহয়, ফিউচাৰলৈকে লক্ষ্য কৰি এই বিল্ডিংটো আৰম্ভ কৰা হৈছে। তো বহুত কেইটা ৰুম হ'ব, তো ছেভাৰেল ক্লাছৰুম ইয়াতে ষ্টাৰ্ট হ'ব। এনেও মানে আৰু এই যোনটো এলেকা হয় এইটো মিডিল অফ দ্য ক্লাছৰুম হয়। ইয়াতে ষ্টুডেণ্ট আহি বহিব পাৰে ধুনীয়াকে, কিবা যদি তেওঁলোকৰ ডিছকাশ্যন আছে পঢ়িব পাৰে। ইয়াতে এখন ব্লেক বৰ্ডো আছে, গ্ৰীণ বৰ্ড, ইয়াতে লিখা মেলা কৰি পঢ়িব পাৰে। আৰু কেতিয়াবা ধৰক বাহিৰত যদি ক্লাছ ল'ব বিচাৰে তো ইয়াতে অপেন ক্লাছৰুমো ইয়াতে হ'ব পাৰে। তো দিছ ইজ দ্য বিউটি অফ দিছ বিল্ডিং। চ' দেট ইজ দ্য বিউটি অফ দিছ বিল্ডিং। তো ইয়াত আৰু দেখোন আৰু ক্লাছৰুমৰ বাহিৰেও ইয়াতে বহুতখিনি ফেচিলিটিজ আছে। ইয়াতে ধুনীয়া ৱাটাৰ ছাপ্লাইৰ কানেকশ্যন আছে, ধুনীয়া লেট্ৰিন বাথৰুম আছে। ৱাশ্বৰুমবিলাক বহুতেই ধুনীয়া হয়, চাফ চিকুণ, পৰিষ্কাৰ পৰিচ্ছন্নতা বহুত ভালকৈ মেইনটেইন কৰা হয় IIT গুৱাহাটীত, আনলাইক আদাৰ কলেজেছ। তো সেই বস্তুটো ইয়াতে বহুত ধুনীয়াকৈ মেইনটেইন কৰা হয়। আপোনালোকে দেখিব পাৰে কি ধুনীয়াকৈ চাফ চিকুণ পৰিষ্কাৰকৈ ৰখা হৈছে এই প্লেচটো। খোৱা পানীৰ ব্যৱস্থা আছে, একুৱাগাৰ্ড আছে স্পেচিফিকেলি। হা, খোলা আছে না চাওঁ ৰ'বা। চ' এই ধুনীয়া ছেমি চাৰ্কুলাৰ যোনটো ক্লাছৰুম হয়, ইয়াতে বহুত ধুনীয়াকৈ এই ক্লাছৰুমটোত এভৰিথিং ইজ বিন ইণ্টিগ্ৰেটেড ইন দিছ ক্লাছৰুম। তো ইয়াতে চাউণ্ড প্ৰুফিঙৰো এৰেঞ্জমেণ্ট কৰা হৈছে। ছিটবিলাক মই দেখাওঁ আহক। এইবিলাক ছিট আপুনি যেতিয়া আহিব, ছিটবিলাক ফল্ডেবল ছিট হয়, এনেকৈ ফল্ড কৰি ষ্টুডেণ্টে এনেকৈ বহিব লাগে। আৰু গোটেই ক্লাছৰুমটো গ্ৰেলাৰী শ্বেপত দিয়া হৈছে, চ' ডেট ধুনীয়াকৈ চবে বৰ্ডখন চাব পাৰে। টিচাৰে গোটেই ইচ এণ্ড এভৰি ষ্টুডেণ্টক কনচেনট্ৰেট কৰিব পাৰে, সেইধৰণে এই বস্তুটো বনোৱা হৈছে। ইয়াতে ষ্টেট অফ দ্য আৰ্ট প্ৰজেক্টৰো লগোৱা হৈছে, চ' ডেট ডিজিটেলি কিবা শিকাব বিচাৰিলে টিচাৰে সেইটোও কৰিব পাৰে। চ' এভৰিথিং হেজ বিন ডান। আৰু চাউণ্ডৰ কাৰণেও অডিঅ' চিষ্টেমটো বহুত ধুনীয়াকৈ ইণ্টিগ্ৰেট কৰা হৈছে, ভাল স্পীকাৰ্ছ লগোৱা হৈছে চবফালে, আপোনালোকে চাব পাৰে। লাইটৰ এৰেঞ্জমেণ্টবিলাক বহুত ধুনীয়া, স্পীকাৰ্ছ লগোৱা হৈছে আৰু চাউণ্ড প্ৰুফ হয় টোটেলি।
তো ক্লাছ এটা যেতিয়া চলি থাকে তেতিয়া উই এক্সপেক্ট কি বাহিৰৰ সাউণ্ড ভিতৰত নাহক সেইকাৰণে ইয়াতে বহুত ধুনীয়াকে এভৰিথিং হেজ বিন ইণ্টিগ্ৰেটেড বাহিৰৰ ডিষ্টাৰবেন্সেছ ভিতৰত আহিব নোৱাৰে আৰু ভিতৰৰ সাউণ্ডো বাহিৰত যাব নোৱাৰে তো হেন্স দ্য সাউণ্ড প্ৰুফ হেজ বিন ডান কমপ্লিটলি লাইটছ এৰেঞ্জমেণ্ট বিলাক বহুতেই ধুনীয়া I think এনেকুৱা state of the art classroom নৰ্থ ইষ্টত বেলেগ কোনো ইনষ্টিটিউটত নাই as of now আৰু ইয়াতে এটাই নহয় several such kind of classroom has been built in IIT Guwahati campus so this is a classic example of modern education আৰু যোনটো নতুন আমাৰ পলিচিও আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা নিউ এডুকেশ্যন পলিচি তাতেও এই বস্তুটো টোটেলি ফিট বহে so friends I hope you have liked this video আৰু এটা কথা মই ক'ব পাহৰি গলো ইমান ডাঙৰ যেহেতু ক্লাছৰুম কমপ্লেক্স হয় ইয়াতে বহুত ধুনীয়া মডাৰ্ণ লিফট সিস্টেমৰ ৰাখা হৈছে গোটেইকেইটা ফ্লৰত আপোনালোকে চিৰি বগাই যাব নালাগে বহুত ধুনীয়া লিফটো আছে ইয়াতে ওপৰত যাবলৈ তলত নামি আহিবলৈ and I hope you have liked this video এনেকুৱা এটা ক্লাছৰুম চাই মনটো সঁচাকে উৎফুল্লিত হৈ উঠে and this is a very very modern state of art building in IIT Guwahati campus সেইকাৰণে মই ভাবিছিলো আপোনালোকক দেখাও আৰু ইয়াৰে আগৰ ভিডিঅটোত মই আপোনালোকক অলৰেডি দেখাইছো বাকি যোনটো আমাৰ আইআইটি গুৱাহাটীৰ ডিপাৰ্টমেন্ট হয় হেবিলাক দেখাইছো ইয়াতে একচুয়ালি 4টা কোৰ আছে যোনটো ট্ৰেডিশনালি আগৰ ডিপাৰ্টমেন্টাল কমপ্লেক্স হয় তাতে 4টা কোৰ আছে কোৰ কিয় কয় কিউকি এটা 4টা ডিফাৰেন্ট লোকেশন হয় এণ্ড ইচ লোকেশন ইজ কল্ড কোৰ তো এই বিল্ডিংটো নতুনকে বনোৱা হৈছে সেইকাৰণে এই বিল্ডিংটোৰ নাম কোৰ 5 দিয়া হৈছে সেই 4টা কোৰ সেই বিল্ডিংটো বহুতই ধুনীয়া বিল্ডিং হয় প্যাৰেলেলি আপোনালোকৰ এনেকুৱা লাগিব কি এটা হাইৱেত গৈ আছে ইফালদি আহা ইফালদি যোৱাৰ কাৰণে আৰু উইংছ দিয়া আছে গোটে বিল্ডিংটো দেখিব বহুতই ভাল লাগে 4টা কোৰৰ যোনটো বিল্ডিং হয় এটো ফাৰ্স্ট বিল্ডিং হয় আইআইটি গুৱাহাটী and I believe ki hey building tour jontu video apnaloke sai bhal paise so all the departments are located there in that building aru etu eta separate building hoy yar pisot aru eta back side building ase jontu ami research building boli jano which is one of the highest building in this entire location aru Guwahati city pora apnaloke ei building tu dekha pai IIT Guwahati so it is 10th floor building hoy 10টা floor ase ei building tu next ketiaba hey building tur bikhoy apnalokok moi video t loi ahim so it did being said thanks for watching this video and please don't forget to hit the like button and please subscribe to the channel